এইখন দেখি এনেকুৱা লাগে এইখন অসমৰ মুখ্যমন্ত্ৰী নহয় যেন কোনোবা ডকাইতৰ চৰ্দাৰহে। এই ভিডিঅ'টো আপোনালোকে সকলোৱে দেখিছে, য'ত মুখ্যমন্ত্ৰীয়ে এগৰাকী উন্মাদ মানুহৰ দৰে গুলিয়াইছে, গুলিয়াই গৌৰৱ গগৈ ডাঙৰীয়াক গুলিয়াইছে, কাষত এগৰাকী মুছলমান মানুহ আছে, গুলিয়াই তেওঁৰ বুকুত গুলিয়াই দিয়া হৈছে আৰু হত্যা কৰা। এই কথাটোৱে কি প্ৰকাশ কৰে? এই কথাটোৱে এগৰাকী মুখ্যমন্ত্ৰীৰ উন্মাদনা, এগৰাকী মুখ্যমন্ত্ৰীৰ সাম্প্ৰদায়িক মানসিকতা, নিকৃষ্ট মানসিকতা, যিটো কথাই সমগ্ৰ ভাৰতবৰ্ষৰ পৃথিৱীত ব্যাপকভাৱে প্ৰভাৱিত কৰিছে। এই ছবিখনে কি প্ৰমাণ কৰিছে? তাৰমানে এটা সময়ত মুখ্যমন্ত্ৰীক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যিধৰণে হত্যাৰ নামত অভিযুক্ত কৰিছিল, যেনেকৈ কটন বিশ্ববিদ্যালয়ত, কটন মহাবিদ্যালয়ত সেই সময়ত বন্দুক লৈ উন্মুক্ত হস্তে ঘূৰি ফুৰাৰ কথা সেইটো সময়ত উল্লেখ কৰিছিল, তেনেকৈ এই প্ৰতিচ্ছবিবোৰে সেই সময়ৰ তেওঁৰ যিটো ৰূপ, মানুহক কেনেধৰণে মানে বন্দুক দেখুৱাই ভয় ভাবুকি খোৱা বা হত্যাৰ দৰে মানে বিষয়বোৰ আলোচনা, তেনেকুৱা ধৰণৰ এটা প্ৰতিচ্ছবি কথা মানুহৰ মাজলৈ আহে, আমাক মনত পেলাই দিয়ে।